नमस्कार सो रे ऑप्टिक्सर आज सेकेंड लेक्चर सो आमी आगर क्लासत रिफ्लेक्शन ऑफ लाइट जो टपिक आसिल तारे विषय डिस्कशन करिसिलो बेसिक्स खिनि सो आज दुटामान न्यूमेरिकल्स तुमालोকৰ লগত डिस्कशन কৰিম বুলি ভাবিছো सो फार्स्ट न्यूमेरिकल तो मैं लिखिए লৈছো কি আছে চাও আমি সলভ কৰিম सॉल्यूशन What is the speed of light in glass of refractive index 1.5? If the velocity of light in the space free space is 3 into 10 to the power 8 meter per second. की दिया है की उलाब दिसे given first एटू दिया है ना n equal 1.5 refractive index 1.5 refractive index किन्तु कोनो यूनिट নাই हा मनत राखिबा So second दिया আছে তোমালোকৰ velocity of light in free space माने c टी बुझाय तो 3 into 10 to the power 8 meter per second ठीक আছে এই দুটা বস্তু আমি পালো তো উলাব দিছে what is the speed of light in glass এটো উলাব দিছে আমা so speed of light in glass so আমি vg লিখিছো ঠিক আছে बहुते डायरेक्ट ভিউ লিখিব পাৰা এটো আমাৰ কোৱেশ্চনছ এটো এতিয়া আমি এটো সলভ কৰিব লাগে মই সাইডত লিখিছো সো আমি ৰিফ্ৰেক্টিভ ইনডেক্সৰ ফৰ্মুলা জানিব লাগিব ন ফাৰ্স্ট যোনটো ফৰ্মুলা পাইছিলো কি পাইছিলো উই নো দ্যাট আই নো দ্যাট বুলি লিখা নাই উই নো দ্যাটে লিখিছো সবে জানো আমি n equal c by vg এটো আছিল না एक्चुअली c by v হয় মই vg লিখিছো ইয়াতে যেটো এটো গ্লাস আছে ন গ্লাসৰ কাৰণে মই vg লিখিছো ভিউ লিখিব কোনো প্ৰবলেম নাই সো আমাৰ এটো উলাবলে বাকি দুটা ভ্যালু দিয়া আছে সো আমি কি কৰিম vg টো এফালে লৈ আনিছো এফালে আৰু n টো কি কৰি আমি এফালে লৈ যাম তো কি হ'ব c by n ইন্টারচেঞ্জ কৰিছো c এর ভ্যালু কিমান হয় 3 into 10 to the power 8 n और वैल्यू किमान है 1.5 1.5 with 3 के बजाय 2 times so ultimately answer is vg equal 2 into 10 to the power 8 meter per second एकदम इजी আছিল ন সারা আপুনি নকৰালেও হলে হয়তো আমি নিজে পাইলো হয় ন হলেও কৰাই দিছো দিয়া সো ফার্স্ট আমি এটা নিউমেৰিকেল এটো প্র্যাকটিস কৰিলো তোমালোকে ভিডিওটো ৰখাই লিখি লবা এতিয়া আমি আৰু এটা নিউমেৰিকেল প্র্যাকটিস কৰিম সো দ্য সেকেন্ড কোৱেশ্চনটো চাও কি দিয়া আছে এটো ৰিফ্ৰেক্টিভ ইনডেক্সৰ লগত ৰিলেচন আছে এ beam of light of wavelength 6000 into 10 to the power -8 centimeter passes from air to glass তো লাইট কি কৰিছে লাইট তো এয়াৰৰ পৰা গ্লাছত গৈ আছে গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স লিখা আছে কিমান আছে n equal 1.5 তাছত আমাক কিবা কিবি বস্তু উলাব দিছে find the velocity wavelength and frequency of light in glass if its velocity in air is this এটো বস্তু আমাৰ লিখা আছে সো কি দিয়া আছে আমি গিভেন বিলা আগত লিখি লম ঠিক আছে গিভেন ডেটা আমাক দিয়া আছে ফার্স্ট কি দিয়া আছে wavelength মানে lambda wavelength of lighter wavelength দিয়া আছে passes from air to glass তো লাইট তো আছে কত এয়ারত আছে ন তো আমি ইয়াতে lambda a লিখিম কাৰণ কি যেতিয়া লাইটে এয়াৰৰ পৰা গ্লাছত যাব তেতিয়া wavelength চেঞ্জ হৈ যাব তো এয়াৰত কিমান দিয়া আছে wavelength 6000 10 to the power -8 সেন্টিমিটার ঠিক আছে আৰু তা মিটাৰত লৈ যাব পাৰি কিন্তু সব বিলাক সেন্টিমিটাৰতে আছে এটো সেন্টিমিটাৰ আছে তো মিটাৰত নিলু মই সেকেন্ড কি দিয়া আছে এটা হৈ গল এটো লিখিলো রিফ্রেক্টিভ ইনডেক্স n equal 1.5 দিয়া আছে বঢ়িয়া দুটা বস্তু লিখিলো ফাইন্ড দা ভেলোসিটি এটা উলাব দিছে ভেলোসিটি ইন এয়ার জানো এটো দিয়া আছে c এর ভ্যালু ন লাইটৰ স্পিড 3 into n 10 to the power 8 হয় এটা 10 হৈছে কি হৈছে জানা না এটা সেন্টিমিটাৰত আছে সো সেন্টিমিটাৰত এই তিনটা বস্তু আমাৰ তাত দিয়া আছে ঠিক আছে
এতিয়া আমাৰ একৰ্ডিং টু কুৱেশ্যন কি ওলাব লাগে তাকে চাওঁ নাম্বাৰ এ ভেলোচিটি মানে কি ওলাব লাগে গ্লাছত কিমান ভেলোচিটি এয়াৰত ভেলোচিটি দিয়াই আছে নহয় চি আমি ফৰ্মুলা কি জানো n ইকুৱেল c বাই ভি ভিজি লিখিছোঁ গ্লাছ আগৰ নিচিনা একে হ'ব তো কি হ'ব ইয়াতে এনৰ ভেলু 1.5 এইটোৰ ভেলু 3 ইনটু 10 টু দি পাৱাৰ 8 এটা আগৰ সামটোৰ নিচিনা এখিনি একে ফাৰ্ষ্ট পাৰ্টটো ন তো ইয়াৰ পৰা আমি যদি ভিজি ওলাও ভিজি কিমান হ'ব 2 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ সেকেন্ড কোট গল ভেলোচিটি যোনটো আছে গ্লাছত লাইটৰ ভেলোচিটি এটো আমি ওলাই ললো বাস এটা পাৰ্ট কমপ্লিট ইজি হয় কিমান টান নহয় চিন্তা কৰিবই নালাগে নেক্সট দিয়া আছে ওয়েভলেন্থ এতিয়া তোমালোকে আগৰ ক্লাছৰ ভিডিওটো মনত কৰা রিফ্লেক্টিভ ইন্ডেক্সৰ বহুত কেটা ফৰ্মুলা শিকাইছিল এটা ফৰ্মুলা হে এটো আৰু এটা ফৰ্মুলা আছে না ওয়েভলেন্থ বাই ওয়েভলেন্থ ল্যামডা 1 বাই ল্যামডা তো মই কৈছিলো যে তো ইয়াতে আমি এনেকে লিখিম n ইকুৱেল ল্যামডা 1 নি লিখো ল্যামডা এয়ার গম পাইছা এটো এয়ার বাই গ্লাস 1/2 মানে এটো লাইটৰ ওয়েভলেন্থ এয়াৰত থাকুতে আৰু যেতিয়া লাইটে গ্লাছত গল এটো গ্লাছৰ ওয়েভলেন্থ গ্লাছত মানে লাইটৰ ওয়েভলেন্থ গ্লাছৰ নহয় মানে যেতিয়া লাইটে গ্লাছত সোমালে তেতিয়া এটো লাইটৰ ওয়েভলেন্থ সো আমি এটো পাইছিলো নহয় ফৰ্মুলা ল্যামডা বাই ল্যামডাও হয় সো ইয়াতে আমাক এটো ওলাব লাগে এটো জানো বাস একে কথা সেম স্টাইলত কৰিলে হল এটো ইয়াত লৈ যাম এটো ইয়াত লৈ যাম lambda a by n lambda a এর ভ্যালু কিমান দিয়া আছে এটো ন 6000 নেকি 6000 into 10 to the power 10 to the power minus 8 ঠিক আছে divided by n মানে 1.5 সো এখিনি কইলে কি হবে এখিনি কইলে আমি আনসারটো কি পাম 4 into কিতাবত দিয়া আছে 4 into 10 to the power minus 5 আচ্ছা মই কৰিয়ে চাও ন 1.5 টো আছে নহয় এটো মই পইণ্টটো উঠাই দিছো তো 15 বনাই দিছো মই ঠিক আছে অলপমান ডাইৰেক্ট কৰিছো এটা স্টেপ মই শর্ট কৰিছো হা তো এটো কি হৈ যাব এটো হৈ যাব 7 এটা কমি যাব এতিয়া মই নেক্সট লাইনটো কৰিছো তোমালে এটো লাইন যে লিখিবা এটো লাইন আগৰ লাইনটোৰ পিছত লিখিবা তো এটো কি হ'ব 15 4 যা 60 0 0 so answer is lambda g equal 400 into 10 to the power minus 7 centimeter আৰু মিলাব পাৰা 4 into 10 to the power এনেকৈ লিখিব পাৰা আমাৰ এটো পাৰ্টটো হৈ গল দুটা পাৰ্ট পালো 3 নম্বৰ পাৰ্টটো কি ওলাব আছে ফ্ৰিকুৱেন্সি ঠিক আছে এটো ইয়াতে কৰিছো এখিনি আহে নে সোৱাচোন এফালে এখিনি আহে ন এতিয়া সোৱা যোনটো আমাৰ ফাৰ্স্ট আছিল ভেলোচিটি বাই ভেলোচিটি ইকুৱেল কি পাইছিল আমি রিফ্লেক্টিভ ইন্ডেক্স সেকেন্ড আছিল ওয়েভলেন্থ বাই ওয়েভলেন্থ ইকুৱেল রিফ্লেক্টিভ ইন্ডেক্স থাৰ্ড টু ওলাব দিছে ফ্রিকুৱেন্সি অফ লাইট মানে যোনটো আমাৰ লাইট আছিল সেই লাইটৰ ফ্রিকুৱেন্সি ওলাব দিছে কিন্তু এটা কথা মনত ৰাখিবা এনেকুৱা ফৰ্মুলা নহয় কিন্তু দে যে n ইকুৱেল ফ্রিকুৱেন্সি এয়াৰত ফ্রিকুৱেন্সি গ্লাছত এনেকুৱা ফৰ্মুলা নহয় মই অলৰেডি আগৰ ক্লাছতে কৈছিলো লাইটে যেতিয়া মিডিয়াম চেঞ্জ কৰে হিহতৰ ওয়েভলেন্থ চেঞ্জ হ'ব পাৰে হিহতৰ ভেলোচিটিও চেঞ্জ হ'ব পাৰে হিহতৰ ফ্রিকুৱেন্সি চেঞ্জ নহয় মনত ৰাখিবা এইটো বস্তু ফ্রিকুৱেন্সি সদায় একে থাকে গতিকে আমি ইয়াতে বেলেগ কিবা ফৰ্মুলা ইউজ কৰিব লাগিব রিফ্লেক্টিভ ইন্ডেক্সৰ নহয় যোনটো নৰ্মেল ফৰ্মুলা তোমালোকে পাইছিলা যে v equal f into lambda মনত আছে নে ফৰ্মুলা এটা আছিল তোমালোকৰ যে স্পিড ইকুৱেল এনেকুৱা এটা ফৰ্মুলা আছিল এটো থাৰ্ড নাম্বাৰৰ কাৰণে কৰি আছো দে থাৰ্ড নাম্বাৰটো কাৰণে স্পিড ইকুৱেল ফ্রিকুৱেন্সি into f into wavelength এটা ফৰ্মুলা আছিল তোৰে ক্লাস 9 ৰ পৰা পাই আহিছে এটো মনত পেলাবা তো আমাৰ ইয়াতে আহিব ধৰা
এনেকুৱা স্পীড মানে যিয়ে ধৰা c স্পীড অফ লাইট ইন এয়াৰ c ফ্ৰিকুৱেন্সিটো আমি f ধৰিছো ওয়েভলেন্থটো কোনটো ওয়েভলেন্থ ধৰিম ওয়েভলেন্থ দুটা পালো এতিয়া আমি ল্যামডা জিও পালো ল্যামডা এও পালো যেহেতু আমি এয়াৰৰ কথা পাতি আছো আমি c ধৰিছো তো আমি এটা ল্যামডা এ ধৰিম বুজি পাইছা এই লাইনটো ভালকে চোৱা যদি আমি এটো স্পীডটো যদি গ্লাছত ধৰিলো হয় vg তেতিয়াহলে আমি ইয়াতে ল্যামডা জি লিখিলো হয় যেহেতু আমি এটো এয়াৰৰ স্পীডটো লৈছো তো এয়াৰৰ আমি ওয়েভলেন্থটো লম ধৰিব পাৰি আছা এতিয়া চোৱা আমি ইয়াৰ পৰা আমি ফ্ৰিকুৱেন্সি উলাম ফ্ৰিকুৱেন্সি ইকুৱেল কি হ'ব c by lambda a c equal 3 into 10 to the power 8 lambda a ভ্যালু কিমান আছে 6000 into 10 to the power oh sorry itu 8 নহয় itu 10 হ'ব ন আমি সেন্টিমিটার লৈছিল ন এটো ভ্যালুটো 10 6000 into 10 to the power minus 8 so এই দুটা আমি লিখিলো so আনসারটো মই ডাইরেক্ট লিখি দিছো বুকৰ পৰা তোমালকে কৰি থাকিবা আৰু 5 into 10 to the power 14 frequency unit কি হয় hertz ইমান ইজি দেখি যা একো নাই তিনটা ফর্মুলা আছে তিনটা ফর্মুলাত আমি আনসার কৰি এটোটা আমি এতিয়া শিকিছো এটো ক্লাস 9 ৰ পৰা শিকি আইছো 11 তে শিকিছো আৰু এটা কথা মই কৈ দি আছো এই যোনটো ফর্মুলা আছে স্পিড ইকুৱেল ফ্ৰিকুৱেন্সি ইনটু ওয়েভলেন্থ এই ফর্মুলাটো তোমাৰ অলৰেডি কলো নহয় যে আমি স্পিডটো কোনটো স্পিড ধৰিছো এয়াৰত লাইটৰ স্পিড ধৰিছো আমি তোমালোকক এটা হোমৱৰ্ক টাইপ দি দিছো যে আমি ইয়াতে এই যোনটো লাইন আছে এই লাইনটোক আমি অলপ বেলেগকৈ লিখিব পাৰো আমি ইয়াতে গ্লাছৰ স্পিডটো লম vg ঠিক আছে ফ্রিকুয়েন্সিটো আমি উলাব লাগে ফ্রিকুয়েন্সি আমি উলাম ঠিক আছে এটা তো উলাব দিছে ন 3 নাম্বার পার্টত কি দিছে ফ্রিকুয়েন্সি উলাব দিছে আচ্ছা ওয়েভলেন্থটো এবাৰ কি লম আমি গ্লাছত ওয়েভলেন্থটো লম ঠিক আছে ইয়াৰ পৰা তোমালোকে এইটো ফর্মুলা পৰা তোমালোকে ফ্রিকুয়েন্সি উলাই চাবা 100% একে आंसर পাবা তোমালোকে এয়াৰৰ ভ্যালু বিলাক লৈ যেটো ফ্রিকুয়েন্সিৰ आंसर পাইছা গ্লাছৰ ভ্যালু বিলাক লৈ কৰি চাবা आंसर একে পাবা তাৰ মানে কি বুজি পাম আমি যে ফ্রিকুয়েন্সি কেতিয়াও চেঞ্জ নহয় যেতিয়া লাইটে মিডিয়াম চেঞ্জ কৰে সো হোপফুলি তোমালোকে বুজি পাইছা সাগে কাৰণ কিয় মই দুটা ৰিফ্ৰেক্টিভ ইনডেক্সৰ লগত মানে ৰিলেটেড নিউমেৰিকেলস কৰিছো সো দ্যাট তোমালোকে অলপমান গম পোৱা যায় কি কি কেনেকুৱাকে আমি ফৰ্মুলা বিলাক ইউজ কৰিব লাগে সো নেক্সট ক্লাছত আমি লগ পাম আৰু আজি ইয়াতে শেষ কৰিছো